অতুল বৰাৰ বোকাখাটত গ্ৰাম্য উন্নয়নৰ নমুনা এটা কালভাৰ্টে বিগত 5 বছৰে কাঢ়িছে এজাক শিশুৰ শিক্ষাৰ স্বপ্ন। বিগত 5টা বছৰে কুৰুবাহী পঞ্চায়তে নুশুনিলে ভুক্তভোগীৰ ক্ৰন্দন। কেৱল মাত্ৰ নিজৰ তথাকথিত ৰাজনৈতিক ভৱিষ্যত আৰু চৰকাৰী বেচৰকাৰী লুণ্ঠন অব্যাহত ৰখাৰ স্বাৰ্থত আঞ্চলিকতাবাদক বিসৰ্জন দি বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰণ কমলত গদগদ হৈ থকা কৃষিমন্ত্ৰী অতুল বৰাৰ গ্ৰাম্য উন্নয়নৰ ছবিখন দেখিলে চকু কপালত উঠিব আপোনাৰ। বিগত 5টা বছৰে এটি পথৰ সুচল যাতায়াতৰ বাবে হাহাকাৰ কৰি আহিছে বোকাখাটৰ এইখন গাঁৱৰ ৰাইজে। বোকাখাট বিধানসভা সমষ্টিৰ কুৰুবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত নেপালী খুঁটিৰ 30টা পৰিয়ালে বসবাস কৰা 10 নং ৱাৰ্ডৰ দৃশ্য এয়া। বিগত 5টা বছৰে এই বিধ্বস্ত পথটোৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ বাবে বাৰে বাৰে বোকাখাটৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ তাঁত বাতি কৰিও সফল হ'ব পৰা নাই গাঁওবাসী। কেৱল আশ্বাস প্ৰদান কৰিয়েই চৰম প্ৰতাৰণাত লিপ্ত হৈছে কুৰুবাহী গাঁও পঞ্চায়ত আৰু বোকাখাটৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়। বিগত 5টা বছৰে কুৰুবাহী পঞ্চায়তৰ এজনো সভাপতি সম্পাদকে ৰাইজৰ অসুবিধাৰ প্ৰতি তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ গাঁওবাসীৰ। প্ৰব্লেম দেখিছে নহয়, বিশেষ ৰাস্তাটোৰ কাৰণে আমি বহুত আবেদন কৰিলোঁ। ব্লকত অতুল বৰা ছাৰ তাত গ'লোঁ, পঞ্চায়তত গ'লোঁ। বিশেষকৈ ৰাতিপুৱা সময়ত ল'ৰা ছোৱালীখিনি অহা যোৱা মানে আৰু গোটেই কালভাৰটো পানী ভৰ্তি হৈ যায়, অহা যোৱাটোৱে বিশেষ অসুবিধা। সোনকালে বনাই দিবলৈ আবেদন কৰিয়ে থাকোঁ, কিন্তু আবেদন সেইকাৰণে মানে বহুতখিনি হৈছে প্ৰব্লেম হৈছে। কিমান দিনৰ পৰা এইটো 5 বছৰমান বেছিহে হ'ল এতিয়া। কুৰুবাহী পঞ্চায়তৰ অন্তৰ্গত কুৰুবাহী পঞ্চায়তৰ 10 নং ৱাৰ্ড হয় এইটো। ৰূপা শইকীয়া তেখেতকো কৈয়ে থকা হয়, এপ্লিকেশ্যন দি পঠিয়ায়। আৰু মেম্বাৰ আমাৰ অজিত দাস তেখেতেও লাগি আছে, কিন্তু তেখেতৰ কথাও কাণসাৰ নকৰে। পঞ্চায়তত চাবলৈ আহিম বুলি কয়, কিন্তু নাহে। ইফালে এই পথটো ছিন্ন কৰি বৈ যোৱা এখন পাহাৰীয়া জুৰিত স্থাপন কৰা এই ভগ্নপ্ৰায় কালভাৰ্টটোৰ ওপৰেদিয়েই ৱাৰ্ডটোৰ 30টা পৰিয়ালৰ শিশুসকলে বিপদসংকুলভাৱে বিদ্যালয়লৈ যাব লাগে যদিও এজাক বৰষুণতে খৰস্ৰোতা হৈ পৰা জুৰিটোৱে যিকোনো মুহূৰ্তত কাঢ়ি লৈ যাব পাৰে কোনো শিশুৰ জীৱন। ফলত এই আশংকাতেই বাৰিষাৰ দিনবোৰত শিশুসকল বঞ্চিত হয় শিক্ষা গ্ৰহণৰ পৰা। সেয়ে প্ৰশ্ন হয়, এয়াই নেকি বিজেপি চৰকাৰৰ উন্নয়নৰ গংগা? ইফালে এই পথছোৱা মেৰামতি আৰু পুনৰ নিৰ্মাণৰ বাবে ৱাৰ্ডবাসীয়ে বিধায়ক তথা মন্ত্ৰী অতুল বৰাকো কৰিছিল সাক্ষাৎ, দিছিল কেইবাখনো আবেদন পত্ৰ। কিন্তু সমষ্টি উন্নয়নৰ নামত নেতা পালিনেতা আৰু অন্ধভক্তসকলৰ ঘৰত ভোজ-ভাতৰ সোৱাদ ল'বলৈ ভালপোৱা মন্ত্ৰীগৰাকীয়ে নুশুনিলে ভুক্তভোগীৰ আবেদন, নুশুনিলে এজাক শিক্ষাবঞ্চিত শিশুৰ ক্ৰন্দন। এয়া আমাৰ ৰাস্তাখন আপোনালোকে দেখিছে কেনেকুৱা হৈ আছে। আমাৰ ল'ৰা ছোৱালীৰ অসুবিধা হৈছেই। আমাৰ মানুহবিলাক গোটেই অসুবিধা, বেমাৰ আজাৰ হ'লে এইবোৰ গাড়ী নোসোমায়। মানুহ এম্বুলেঞ্চ মাতিলে এম্বুলেঞ্চে তাত কৈ থাকিব, লেকিন মানুহ নাহে, কোনোৱে নাহে। আমাৰ ঘৰৰ ওচৰত মাইকী মানুহ কেইটামান থাকোঁ, মতা মানুহকেইটা কামলৈ গুচি যায়। তাৰপিছত মাইকী মানুহ আমি কি কৰিম? মানুহ থাকিলে ইয়াৰ পৰা দাঙি নি যাম তালে, লেকিন আৰু মতা মানুহ নাথাকিলে আৰু মাইকী মানুহ আমি তালে ইয়াত কৰক, এইটো কৰক, এনেকৈ কৰি আৰু তেনেকৈ থাকি যায় মানুহবিলাক। এইখিনিত এটা বুঢ়ী মানুহ পৰিছিলে, এইখিনিত পৰিছিলে। সেইদিনাখন গাড়ী নাই, সেইখিনি ৰাস্তাটোও বেয়া, গাড়ী নাহে। এতিয়া বুঢ়ী মানুহটো কেনেকৈ নিম মই? বুঢ়ী মানুহটো এনেকৈ তাই পৰি থাকিলে, এমাহমান পৰি থাকিলে বেমাৰত। তাৰপিছত আৰু কি কৰিব আৰু? তাৰপিছত এইদিনাখন এটা গাড়ী মাতি তাক সেই ৰাস্তা পললৈ লৈ গৈছিলে। তাৰপিছত তালৈ লৈ যোৱা আৰু এম্বুলেঞ্চ আহিলে, তাৰপিছত নিলে আৰু বোকাখাটলৈ। নহ'লে এতিয়া ইমান দিনৰ গাড়ী চাড়ী আহিবলৈ ইমান অসুবিধা হৈছে, আপোনালোকে দেখিছে। এতিয়া কি কৰিব আপোনালোকে কৰি দিয়ে আৰু, আমাৰ ৰাস্তাখন খালি লাগে আৰু। বোকাখাটৰ পৰা পল্লৱ হাজৰিকাৰ ৰিপৰ্ট, আপডেট নাও। আপোনাৰ বাহনখনক লৈ আপুনি সমস্যাৰ সন্মুখীন হৈছে নেকি? অথবা আপোনাৰ বাহনখন মেৰামতিৰ প্ৰয়োজন নেকি? যদি প্ৰয়োজন তেন্তে পলম নকৰিব। আপোনাৰ প্ৰিয় বাহনখনৰ যিকোনো সমস্যা সমাধানৰ বাবে সাজু হৈ আছে RN অটোমোবাইলছ। ডেণ্টিং এণ্ড পেইণ্টিং, মেকানিকেল ৱৰ্কছ, ইলেক্ট্ৰিকেল ৱৰ্কছ, ৰানিং জবছৰ লগতে আন বহুতো সুবিধা উপলব্ধ আমাৰ ৱৰ্কশ্বপত। আমাৰ এক্সপাৰ্ট মেকানিকৰ দলে কম সময়ত আৰু অতি কম খৰচত আপোনাৰ বাহনখনক দিব অন্য এক মাত্ৰা। গতিকে পলম কিয়? আজিয়ে লৈ আহক আপোনাৰ বাহনখন। আমাৰ ঠিকনা RN অটোমোবাইলছ, VIP ৰোড, তিনিচুকীয়া। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 9954526711।